অসমৰ জনপ্ৰিয় প্ৰবীণ অভিনেত্ৰী জুৰি শৰ্মাৰ বাইদেউ খবৰটো বাৰু আপোনালোকে পালেনে? জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ এই মুহূৰ্তত আহিছে এটি বিশেষ খবৰ। আপোনালোকক সবিশেষ জনাম আজি এই ভিডিঅ'টোৰ জৰিয়তে, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ। আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়োঁ। হয়, জনপ্ৰিয় তথা প্ৰবীণ অভিনেত্ৰী জুৰি শৰ্মাৰ বাইদেউ আছে এটি ভাল খবৰ। এই ভাল খবৰটি বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। পোনপ্ৰথমে আমি আমাৰ চেনেলৰ তৰফৰ পৰা জনপ্ৰিয় প্ৰবীণ অভিনেত্ৰী জুৰি শৰ্মা বাইদেউলৈ যাচিলোঁ বহুত শুভকামনা আৰু মৰম। হয়, জনপ্ৰিয় অভিনেত্ৰী জুৰি শৰ্মাৰ বাইদেউ ভাল খবৰটো হৈছে যে তেখেতক 2026 বৰ্ষৰ ভৱেন্দ্ৰনাথ শইকীয়া বঁটাৰে সন্মানিত কৰিছে। আজিৰ দিনটোতে অৰ্থাৎ 21 আগষ্ট দিনটোত তেওঁক এই বঁটাৰে সন্মানিত কৰিছে। বন্ধু বান্ধৱীসকল, আপোনালোকে প্ৰবীণ অভিনেত্ৰী জুৰি শৰ্মাৰ বাইদেউ এই বিশেষ খবৰটো পাই কেনে পালে নিশ্চয় এটি কমেণ্ট কৰি জনাব, আৰু লগতে তেখেতৰ অভিনয় চাই কেনে পায় নিশ্চয় এটি কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়ে। যদি এই ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।